নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষৰ এই শাওণ মাহৰ শিৱৰাত্ৰিৰ সম্পূৰ্ণ তথ্য। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। এই 2024 বৰ্ষৰ এই শাওণ মাহত যি শিৱৰাত্ৰি হ'বলৈ গৈ আছে তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। শিৱৰাত্ৰি হিন্দু ধৰ্মৰ আটাইতকৈ উদযাপিত আৰু উল্লেখযোগ্য উৎসৱ। শিৱ মানে ভগৱান শিৱ আৰু ৰাত্ৰি মানে হৈছে ৰাতি। এই উৎসৱ প্ৰতিটো চন্দ্ৰ বা চন্দ্ৰ মাহৰ 14 তাৰিখ। এই উৎসৱে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ মিলনৰ সূচনা আৰু উদযাপন কৰে। পঞ্চাংগৰ মতে এবছৰত 12টা শিৱৰাত্ৰি হয়। এই 12টা শিৱৰাত্ৰিৰ ভিতৰত এটা হৈছে মহাশিৱৰাত্ৰি, যিটো অতি ভক্তিৰে পালন কৰা হয়। মহা মানে মহান আৰু শিৱৰাত্ৰি মানে হৈছে ভগৱান শিৱৰ ৰাতি। এইদৰে মহাশিৱৰাত্ৰি হৈছে ভগৱান শিৱৰ সৰ্বশ্ৰেষ্ঠ ৰাতি। ফাগুন মাহৰ ফেব্ৰুৱাৰী মাৰ্চ যি সময়টো, সেই ফাগুন মাহৰ 13 তাৰিখ নিশা আৰু 14 তাৰিখে পালন কৰা হয়। ঠিক তাৰ সমানে উদযাপন কৰা আনখন শিৱৰাত্ৰি হৈছে শাওণৰ শিৱৰাত্ৰি। এই শাওণ মাহত জুলাই আৰু আগষ্ট মাহ পৰে। এই শাওণ মাহৰ চতুৰ্দশী তিথি চন্দ্ৰপশেকৰ 14 তাৰিখত শাওণ শিৱৰাত্ৰি পালন কৰা হয়। এইবাৰ এই 2024 বৰ্ষৰ 22 জুলাইৰ পৰা আৰম্ভ হ'ব এই শাওণ মাহ আৰু এই 2024 বৰ্ষৰ 19 আগষ্টত এই শাওণ মাহ সমাপ্ত হ'ব। প্ৰতিটো চন্দ্ৰবিহীন নিশা ভগৱান শিৱৰ পিছত বিয়াৰ বাবে দেৱী পাৰ্বতীয়ে কৰা যি ব্ৰত, তাক সন্মান জনাই ভক্তসকলে শিৱৰাত্ৰি পালন কৰে। এই শাওণৰ শিৱৰাত্ৰিৰ দিনা ব্ৰত পালন কৰিব বিচৰা ভক্তসকলে এই শাওণ শিৱৰাত্ৰি বিশেষভাৱে পালন কৰে। শুভ মুহূৰ্ত আৰু শাওণৰ শিৱৰাত্ৰিৰ যি ব্ৰত লগতে পূজাৰ বিধি সকলো সবিশেষভাৱে শিৱৰাত্ৰিৰ ব্ৰত পালন কৰিব পাৰে। এতিয়া আপোনালোকক এই শাওণ মাহৰ শিৱৰাত্ৰিৰ তাৰিখ আৰু সময় আপোনালোকক জনাব বিচাৰিছোঁ। হিন্দু পঞ্জিকা অনুসৰি এই শাওণৰ শিৱৰাত্ৰি শিৱ পূজা 2024 বৰ্ষৰ 2 আগষ্ট তাৰিখে পৰিছে। ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ আশীৰ্বাদ বিচাৰি এই শাওণ শিৱৰাত্ৰিৰ যি তাৰিখ আৰু শুভ মুহূৰ্তটোত সবিশেষ আপোনালোকে জানি লওক। ইয়াৰ সঠিক সময় হৈছে পুৱা 12.6 বজাৰ পৰা 12.49 বজালৈ। শাওণৰ শিৱৰাত্ৰিৰ চতুৰ্দশী তিথি আৰম্ভ হ'ব 2 আগষ্টৰ বিয়লি 3:26। শাওণৰ শিৱৰাত্ৰিৰ চতুৰ্দশী তিথি শেষ হ'ব 3 আগষ্টৰ বিয়লি 3:50 বজাত। শিৱৰাত্ৰিৰ প্ৰথম পহৰ যি সময় পূজাৰ সময়, সেই হৈছে 7:11 বজাৰ পৰা 9:49 বজালৈ। লগতে শিৱৰাত্ৰিৰ দ্বিতীয় পহৰ পূজাৰ সময় হৈছে পুৱা 9:49 পৰা পুৱা 12:27 এই সময়লৈ। এই সময় হৈছে 3 আগষ্টত। লগতে তৃতীয় পহৰ যি পূজাৰ সময়, সেয়া হৈছে পুৱা 12:27 বজাৰ পৰা পুৱা 3:06 বজালৈ আৰু এই সময় হৈছে 3 আগষ্টত। আৰু এই পূজাৰ চতুৰ্থ পহৰত যি পূজাৰ সময়, সেয়া হৈছে পুৱা 3:06 বজাৰ পৰা পুৱা 5:44 বজালৈ
আৰু এই সময় হৈছে 3 আগষ্ট। চতুৰ্দশী তিথি আৰম্ভ 2 আগষ্টৰ 3:26 বজালৈ। চতুৰ্দশী তিথি শেষ হ'ব 3:50 বজাত আৰু এই হৈছে 3 আগষ্টত। এতিয়া আপোনালোকে জানি লওক সোহাল সোমবাৰ ব্ৰতৰ বাবে যি অনুষ্ঠান তাৰ সঠিক তথ্য। প্ৰাচীন বৈদিক শাস্ত্ৰ অনুসৰি সোহাল সোমবাৰ হৈছে শিৱৰ প্ৰতি উৎসৰ্গিত আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান। সোহাল মানে 16 আৰু সোমবাৰ মানে সোমবাৰ। গতিকে ভক্তসকলে অবিৰতভাৱে 16টা সোমবাৰে ব্ৰত পালন কৰি ভগৱান শিৱক বিশেষভাৱে পূজা কৰে। বয়স, লিংগ আদি নিৰ্বিশেষে যিকোনো ব্যক্তিয়ে এই শিৱ পূজা আৰম্ভ কৰিব পাৰে। সাধাৰণতে বৈবাহিক জীৱনত আৰু উপযুক্ত সংগী বিচাৰি উলিওৱাত সমস্যাৰ সন্মুখীন হোৱা ব্যক্তিসকলে এই সোহাল সোমবাৰ ব্ৰত পালন কৰে। এই ৰীতি শুদ্ধকৈ পালন কৰিবলৈ ইয়াৰ ব্ৰত বিধি বিশেষভাৱে পালন কৰাটো অতি প্ৰয়োজনীয়। শিৱৰাত্ৰিৰ দিনা ভক্তসকলে সংকল্প গ্ৰহণ কৰি সম্পূৰ্ণ দিন উপবাস কৰে আৰু পিছদিনাহে খাদ্য গ্ৰহণ কৰে। উপবাসৰ সময়ত ভক্তসকলে সুৰক্ষা, আধ্যাত্মিক বৃদ্ধি আৰু জীৱন মৃত্যুৰ চক্ৰৰ পৰা নিজকে মুক্ত কৰিবলৈ ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰে। সোহাল সোমবাৰ এই অনুষ্ঠানৰ সময়ত শিৱৰ প্ৰতি ভক্তি আৰু সম্পূৰ্ণ বিশ্বাসেৰে একেৰাহে 16টা সোমবাৰে ব্ৰত পালন কৰিব লাগে। যদি আপুনি সোহাল সোমবাৰ ব্ৰত পালন কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনাৰ বাবে সহায়ক হ'ব পৰা সম্পূৰ্ণ পূজাৰ বিধি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তেই আগবঢ়োৱা হৈছে। এই ব্ৰত পালন কৰিবলগীয়া হ'লে পুৱাই সোনকালে তিল পানীত ব্যৱহাৰ কৰি ব্যক্তিসকলে গা পা ধুব লাগে। আপোনালোকৰ ঘৰত গংগাৰ পানী ছটিয়াই গোটেই পৰিৱেশ শুদ্ধ কৰিব লাগে। ধতুৰা ফুল, চেণ্ডেল পেষ্ট, ঘিৰ লেম্প আৰু ধূপকাঠিৰে পূজা কক্ষত সজাই তুলিব লাগে। আপোনালোকে ঘৰত শিৱলিংগ ৰাখক। প্ৰথমে ভক্তিৰে ভগৱান গণেশক প্ৰাৰ্থনা কৰাৰ পিছত শিৱলিংগক ৰুদ্ৰাভিষেক পূজা কৰিব লাগে। গাখীৰ, ঘি, চেনি, দৈ, গংগাৰ পানী আৰু মৌ মিহলাই প্ৰস্তুত কৰা পঞ্চামৃত আগবঢ়াব লাগে। বিশুদ্ধ হৃদয় আৰু ভক্তিৰে সোহাল সোমবাৰৰ তাৎপৰ্য বৰ্ণনা কৰা সোমবাৰৰ ব্ৰত কথা অধ্যয়ন কৰক। দিনটোত 108 বাৰ ওম নমঃ শিৱায় এই মন্ত্ৰ জপ কৰি দিব্য শক্তিক আকৰ্ষণ কৰিব লাগে। ৰুদ্ৰ মন্ত্ৰ জপ কৰক। কামনা পূৰণৰ বাবে ওম নমঃ ভগৱতে ৰুদ্ৰায় নমঃ এই মন্ত্ৰ জপ কৰক। সন্ধিয়া ঘিৰ চাকি ব্যৱহাৰ কৰি আৰতি কৰিব আৰু শিৱৰ মূল মন্ত্ৰ অৰ্থাৎ ওম নমঃ শিৱায় এই মন্ত্ৰ জপ কৰি পূজা সামৰণি মাৰিব লাগে। এতিয়া আপোনালোকক এই শাওণ মাহৰ শিৱৰাত্ৰিৰ পূজাৰ যি পৰিচালনা তাৰে তথ্য আগবঢ়াইছোঁ। শাওণ শিৱৰাত্ৰি অতি জনপ্ৰিয় উৎসৱ, য'ত হাজাৰ হাজাৰ ভক্তই শিৱ মন্দিৰলৈ গৈ ৰীতি নীতি আৰু প্ৰাৰ্থনা কৰে। গতিকে আপুনি য'তেই নাথাকক আপুনি তাতেই যিকোনো ঠাইত শিৱৰাত্ৰিৰ পূজা অনুষ্ঠিত কৰিব পাৰে। যিসকলে কোনো মন্দিৰত ৰুদ্ৰাভিষেক বা আন যিকোনো পূজা কৰিব বিচাৰে তেওঁলোকে যিকোনো প্ৰান্তত শিৱ পূজাৰ বাবে অভিজ্ঞ আৰু বিদ্বান পণ্ডিতক লগ কৰি তেওঁলোকে সম্পূৰ্ণ বিধিৰ জ্ঞান লৈ তেওঁলোকে এই শাওণৰ শিৱৰাত্ৰিত শিৱ ব্ৰত কৰি তেওঁলোকে শিৱৰ শক্তি আৰু আশীৰ্বাদ লাভ কৰিব পাৰে। উপসংহাৰ হিচাপে শাওণ শিৱৰাত্ৰিৰ পবিত্ৰ উপলক্ষে ভক্তসকলে ভগৱান শিৱৰ
ঐশ্বৰিক আশীৰ্বাদ লাভ কৰিব পাৰে। এই পূজা কৰিলে স্বৰ্গ আৰু আকাশী ঘটনাৰ লগত মিলি যাব পাৰে। গতিকে আহক আমি অতি ভক্তিৰে এই শাওণৰ শিৱৰাত্ৰি উৎসৱ পালন কৰি শিৱৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰোঁ। এই আছিল এই 2024 বৰ্ষৰ শাওণ শিৱৰাত্ৰিৰ বিশেষ তথ্য। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।